আছো কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয় মই আজি আপোনালোকক অভিনন্দন জনাইছো মেডিকেল কলেজখিনিও খুব কষ্টত আছিল আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই তিনিটাত কাৰিকৰীত 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ চাৰিখন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰো কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰ 657টা নিযুক্তি দিয়ক যাতে আমাৰ চাৰিখন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি যি সকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেই কাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাও এতিয়া দেউতা মাৰ কথা উলাওতে মই নতুন এটা কথা ক'ব খুজিছো ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গুটে কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখ দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কম কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায় বৃদ্ধ দেউতাক মাকৰ মৃত লৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰো কম্পেনচনেট এপইন্টমেন্ট আমি বন্ধ কৰিছো কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কাল চোৱালৈকে আমি গোটেই দৰমহা দি থাকো কিন্তু দৰমহাটো কাক দিও ঘৈণীয়েক গৰাকীক দিও এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমহা আমি ঘৈণীয়েক গৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম যাতে খুব ধুনিয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালী গৰাকীৰো যাতে মংগল হয় এই কথাখিনি মই উল্লেখ কৰাৰ মূল কাৰণটোৱে হ'ল এইটো যে আমি খুব আমাৰ জীৱনত খুব সংবেদনা থাকিব লাগে আমি সেনসিটিভ হ'ব লাগে দেউতা মাই আমাক পঢ়ুৱাই কষ্ট কৰি ইমানখিনি ডাঙৰ কৰিলে কেতিয়াবা আমি লৰা সকলে যেতিয়া বিয়া বাৰু কৰো লৰা ছোৱালীক স্কুলত পঢ়াবলগীয়া হয় সমস্যাত আমি সবেই থাকো দেউতা মাৰ কথা পাহৰি যাওঁ এইটো যাতে আমি অকনমান নিজক সদায় টিপি থাকো আঙুলি দি যে মোৰ দেউতা মাৰ প্ৰতি মোৰ দায়িত্বটো পালন কৰিছো নে নাই আৰু আমি সকলো লৰাই যদি নিজৰ দেউতা মাৰ প্ৰতি দায়িত্ব পালন কৰো